নমস্কাৰ, মোৰ অংকিতাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত কিছুমান খুব ধুনীয়া হেভি ডিজাইনৰ হাতে বোৱা মেখেলা চাদৰ লৈ আহিছোঁ। নিশ্চয় আপোনালোকৰ মন পচন্দৰ হ'ব বা ভালে লাগিব। যদি ভাল লাগে অৰ্ডাৰো কৰিব পাৰিব, স্ক্ৰীনত অৰ্ডাৰ নম্বৰ দিয়া আছে। প্ৰথমতে এযোৰ কলা ৰঙৰ খুব ধুনীয়া বৰ্ণালী পাত সূতাৰ হাতে বোৱা মেখেলা চাদৰ লৈ আনিছোঁ। নিশ্চয় এই কাপোৰযোৰ আপোনালোকৰ ভাল লাগিব। ভাল লাগিলে ল'ব পাৰিব। হালধীয়া, বগা, গুলপীয়া আৰু চাৰ্ফ ৰং এইকেইটা ৰঙেৰে খুব ধুনীয়াকৈ বুটাখিনি দিয়া হৈছে। যিটো আমি জিভা বুলি কওঁ সেইখিনিত খুব ধুনীয়াকৈ গুণা ব্যৱহাৰ কৰা হৈছে, যিটো চিলভাৰ কালাৰৰ গুণা হয়, খুব বেছি মৰম লগা হয়। ইয়াত কলকা ব্যৱহাৰ কৰা হৈছে কাপোৰযোৰত। ডাঙৰ ডাঙৰ বুটাৰে ব্যৱহাৰ কৰি খুব ধুনীয়াকৈ আঁচলত মাজৰ হেৰিত সৰু সৰু বুটা দিয়া হৈছে। এই কাপোৰযোৰ কলা ৰঙৰ হয়। মই আগতে জনাইছোঁ, যিটো আমাৰ কলা ৰং সেইটো ভিডিঅ'ত ভালদৰে কালাৰটো গম পোৱা নাযায়, কিয়নো কিবা এটা ধোৱা ধোৱা কালাৰ আহি থাকে। আৰু যিহেতু কাপোৰযোৰ পাত সূতা বা বৰ্ণালী পাত সূতাৰ কোনো ধৰণৰ বেয়া নহয়, লাষ্টিং বেছি কৰিব আৰু ৰাফ ইউজ কৰিব পাৰিব। কোনো ধৰণৰ বেয়া হৈ নাযায় যে এনেকুৱা পাত সূতাৰ কাপোৰযোৰ বেয়া হ'ব নেকি, বেয়া নহয়। মোৰ এই অংকিতাৰ চেনেলটোৰ জৰিয়তে কেৱল তাঁতশালত থলুৱা শিপিনীৰ দ্বাৰা হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। কোনো ধৰণৰ কিনা মেখেলা চাদৰ বা মেচিনত ইউজ হোৱা বুটা এনেকুৱা নাপাব, কেৱল হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰে নাই, চেনেলটো অতি সোনকালে ছাবস্ক্ৰাইব কৰি থ'ব। কাষতে থকা ঘণ্টিটো বজাই থ'ব, যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। বুটাৰ ডিজাইনটো মই দেখাই দিছোঁ, খুব বেছি ধুনীয়া হয়। এইখন হৈছে ইয়াৰ মেখেলাখন। আহল বহল ডাঙৰ দীঘল আছে, এয়া মই নিজৰ গাত লৈ দেখাই দিছোঁ। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ ওপৰলৈকে বুটাখিনি দিয়া হৈছে। মই জনাইছোঁ হালধীয়া, ৰঙা, বগা, চাৰ্ফ ৰং আৰু গুলপীয়া কেইটা ৰঙেৰে বুটাখিনি দিয়া হৈছে। খুব বেছি ধুনীয়াকৈ মৰম লগা এটা ডিজাইন কৰি কাপোৰযোৰ বনাই দিয়া হৈছে। আপোনালোকৰ সুবিধাৰ্থে স্ক্ৰীণত ফটোটো দি দিছোঁ। যিহেতু ভালদৰে অৰিজিনেল লুকটো অহা নাছিল ভিডিঅ'ত, মই স্ক্ৰীণত ফটোটো দি দিছোঁ। এইকেইটা চাব, ইয়াৰ চাইড পতি হয় গুলপীয়া ৰংটোৰে দিয়া হৈছে, বহুত বেছি মৰম লগা হয়। গুণা ব্যৱহাৰ কৰা হৈছে, যিটো চিলভাৰ কালাৰৰ গুণা হয়, সেয়েহে বহুত বেছি ধুনীয়া হৈছে। এইকেইটা খুব ধুনীয়াকৈ মই চাইড পতিকেইটা দেখাই দিলোঁ। নেক্সট মই আন এযোৰ মেখেলা চাদৰ দেখাই আছোঁ। বুটা বা ডিজাইনটো একে হয়, কিন্তু কালাৰটো বেলেগ বেলেগ দিয়া হৈছে। অলপ বেলেগ ধৰণেকৈ মিনা কৰা টাইপত এই কাপোৰযোৰ বনাই দিয়া হৈছে। এয়া চাব, মই দেখাই দিছোঁ। এই কাপোৰযোৰতো চাৰ্ফ ৰং, গুলপীয়া, হালধীয়া, বগা এইকেইটা ৰঙেৰে দিয়া হৈছে। এয়া চাব, হালধীয়াৰ ভিতৰত ৰঙা ৰংটো দিয়া হৈছে, চাৰ্ফ ৰঙৰ ভিতৰত ৰঙা ৰংটো খুব ধুনীয়াকৈ মিনা টাইপত কৰি দিয়া হৈছে। মই এয়া জুম কৰি দেখাই দিছোঁ। বুটাৰ ডিজাইনটো হৈছে এনেকুৱা ধৰণৰ। আৰু কলকাডালো এই কাপোৰযোৰত কমলা ৰংটোৰে কলকাডাল দিয়া হৈছে, খুব বেছি ধুনীয়াকৈ। খুব ধুনীয়া ধুনীয়া মেখেলা চাদৰবোৰৰ কালেকশ্যনবোৰ পাই থাকিবৰ বাবে আপোনালোকে পলম নকৰি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। সন্ধিয়া 6টাৰ পৰা 7টাৰ ভিতৰত ডেইলি মই ভিডিঅ'বিলাক আপলোড কৰোঁ। সেয়েহে আপোনালোকে মই ভিডিঅ' দিলে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ অতি সোনকালে পাবৰ বাবে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থ'ব। এয়া চাব, এইখন হৈছে ইয়াৰ মেখেলাখনো আহল বহল বা ডাঙৰ দীঘল আছে। খুব বেছি ধুনীয়াকৈ কাপোৰযোৰ বনাই দিয়া হৈছে। মই আগতেও জনাইছোঁ, বহুত বেছি মৰম লগা হয় এই কাপোৰযোৰ। এয়া চাব, মেখেলাখন মই দেখাই আছোঁ। নেক্সট মই ইয়াৰ চাইড পতিকেইটা আপোনালোকক দেখাই দিম। এয়া চাব, এইকেইটা হ'ব ইয়াৰ চাইড পতিকেইটা বহুত বেছি ধুনীয়া হয়। এয়া চাব, গুণা ব্যৱহাৰ কৰি আৰু কমলা ৰংটোৰে খুব ধুনীয়াকৈ চাইড পতিকেইটা বনাই দিয়া হৈছে। মই জনাওঁ যে আজিকালি বহুতে ফেচবুকত ফেক একাউণ্ট খুলি মানুহক ঠগাই আছে। ফেচবুক নহয়, বহুততে মানে ইউটিউবতো কিছুমানে তেনেকুৱা কৰে। কিন্তু যাতে আপোনালোকে চাই চিতি কাপোৰবিলাক লৈ কাপোৰযোৰৰ অৰিজিনেল লুকটো দেখাবৰ কাৰণে স্ক্ৰীণত ফটোটো দিয়ে দিছোঁ। নেক্সট মই আন এযোৰ মৰম লগা মেখেলা চাদৰ দেখাই আছোঁ।
এনেকুৱা মেখেলা চাদৰ মই মাজতে লৈ আনিছিলোঁ তেতিয়া ষ্টকত নাছিল বাবে দিব পৰা নাছিলোঁ ইমান বেছি বহুতৰে মানে ৰিকুৱেষ্ট আছিল যে এই কাপোৰ কেইযোৰ লাগিব সেয়েহে আজি মই কোনে মানে অৰ্ডাৰ কৰিছিল ময়ো পাহৰি গ'লোঁ ভিডিঅ'ৰ মাজেদি দেখাই দিছোঁ খুব ধুনীয়া হয় এই কাপোৰযোৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ নিশ্চয় এই কাপোৰযোৰ ভাল লাগিব ভাল লাগিলে ল'ব পাৰিব বিভিন্ন মানে অসুবিধাৰ বাবে ইয়াত মই প্ৰাইচবিলাক জনাব নোৱাৰিম ক্ষমা কৰিব তাৰ বাবে কিন্তু মই আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব যিটো নাম্বাৰ দিয়া আছে স্ক্ৰীনত এই নাম্বাৰটোৱে হোৱাটছআপ হ'ব তাত মই আপোনালোকক জনাই দিম এয়া চাব এইকেইটা হ'ব ইয়াৰ চাইড পটি আৰু ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ আজি মই দেখুওৱা গোটেইকেইযোৰ কাপোৰৰ ব্লাউজ পিচ নাই কিয়নো ব্লাউজ পিচটো লৈ আনে ইয়াৰ প্ৰাইচটো বহুত বেছি হৈ যায় সেয়েহে বহুতে যিহেতু চিলাই নকৰে বা মোক বহুতে জনায় যে ব্লাউজ পিচটো নালাগে ব্লাউজ পিচটো নোহোৱা কৰি দিয়ক তেনেকুৱাকৈ বনোৱাৰ পিছত ব্লাউজ পিচটো নোহোৱাকৈ বা এক্সট্ৰাকৈ মই দিব নোৱাৰিম সেয়েহে এইকেইযোৰ কাপোৰত ব্লাউজ পিচে বনোৱা নাই আপোনালোকৰ ৰিকুৱেষ্ট মানে ক্ৰমে নেক্সট ইয়াৰ মই কাপোৰযোৰ দেখাই আছোঁ এইকেইটা হ'ব ইয়াৰ চাইড পটি মগৰ ডিজাইনত বনাই দিয়া হৈছে কাপোৰযোৰ বহুত বেছি মেহনত কৰি বনাই দিয়া হৈছে এয়া চাব মই মোৰ নিজৰ গাত লৈ দেখাই দিছোঁ সাধাৰণতে এই কাপোৰযোৰ এজনী বাইদেউৰ আছিল মানে তেওঁৰ আৰ্থিক অসুবিধাৰ বাবে কাপোৰযোৰ বিক্ৰী কৰি দিব লগা হ'ল যিজনীয়ে মানে মোৰ শালত কাপোৰযোৰ বনাই তেওঁ নিজৰ বাবে বনাইছিল এযোৰ কিন্তু তেওঁ আৰ্থিক অসুবিধাৰ বাবে বিক্ৰী কৰি দিব লগা সেই বহুত বেছি মেহনত কৰা এযোৰ কাপোৰ বিক্ৰী কৰিব লগা হ'ল তথাপিও আপোনালোকক অতি কম মূল্যত এই কাপোৰযোৰ দিবলৈ মানে চেষ্টা কৰিম আপোনালোকে মানে যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ আপোনালোকে হোৱাটছআপ কৰিব এয়া চাব মই মোৰ নিজৰ গাত লৈ দেখাই দিছোঁ মেখেলাখনৰ আহল বহল ডাঙৰ দীঘল আছে আপোনালোক যদি কোনোবা শকত নতুবা ওখ আছে মানে প্ৰব্লেম নোহোৱাকৈ খুব ধুনীয়াকৈ কাপোৰযোৰ ল'ব পাৰিব এয়া মই দেখাই দিলোঁ খুব ধুনীয়াকৈ নেক্সট ইয়াৰ মই মানে আন এযোৰ কাপোৰ দেখাইছোঁ এনেকুৱা চেম ডিজাইনৰ 2 পিচ হ'ব আপোনালোকে দুজনে ল'ব পাৰিব ভাল লাগিলে অৰ্ডাৰ কৰিব আজি মই আপোনালোকৰ ওচৰত এইকেইযোৰে খুব ধুনীয়া হাতে বোৱা মেখেলা চাদৰ লৈ আনিছিলোঁ আৰু মই গোটেইকেইযোৰ ভালদৰে দেখালোঁ কনফিউজ হৈ যাব বুলি স্ক্ৰীনতো ফটোটো দিয়ে দিছোঁ যাতে আপোনালোকৰ কোনো ধৰণৰ বুজাত প্ৰব্লেম নহয় বা কাপোৰযোৰ লোৱাৰ ক্ষেত্ৰত প্ৰব্লেম নহয় আজিলৈ ইমানে মোৰ ভিডিঅ'টো শেষলৈকে চবে বহুত বহুত ধন্যবাদ